Hello students, welcome back to my YouTube channel Tech of MH. এই ভিডিওটোত মই তোমালোকক এনেকুৱা এখন স্কলাৰশ্বিপৰ বিষয়ে জনাম য'ত তোমালোকে এপ্লাই কৰিলে 10000 বা তোমালোকে 12000 টকালৈকে পাব পাৰা। স্কলাৰশ্বিপৰ দুটা ক্যাটাগৰীত ভাগ কৰা হৈছে। এটা হ'ল ক্লাছ 11 আৰু 12 ৰ ষ্টুডেণ্টে কৰিব পাৰিব আৰু এটা হ'ল যিসকলে নেকি গ্ৰেজুৱেচন কৰি আছে পলিটেকনিকৰ কোৰ্স কৰি আছে সেইসকলে কৰিব পাৰিব। দুটা ভাগই মই তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। ভিডিওটো সম্পূৰ্ণৰূপে চাবা। তোমালোকে হয়তো স্ক্ৰীনত দেখা পাইছে স্কলাৰশ্বিপটোৰ নাম হ'ল টাটা কেপিটেল পাংক স্কলাৰশ্বিপ program 2024 to 2025 এই স্কলাৰশ্বিপটো টাটা গ্ৰুপৰ পৰা আহিছে। তোমালোকে এপ্লাই কৰিব পাৰা। বহুতে স্কলাৰশ্বিপটো পায়। মই যে কৈছিলো তোমালোকক দুটা ক্যাটাগৰীত ভাগ কৰা আছে। প্ৰথম ক্যাটাগৰীটো হ'ল তোমালোকে হয়তো দেখা পাইছা টাটা কেপিটেল পাংক স্কলাৰশ্বিপ program for class 11 and 12 students 2024 to 2025 তোমালোকে যদি এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব বিচাৰা ইয়াৰ লাষ্ট ডেট 15 সেপ্টেম্বৰ। এতিয়াও বহুত সময় আছে তোমালোকে কৰিব পাৰা। মই যদি স্কলাৰশ্বিপটোৰ ভিউ ডিটেইলছত ক্লিক কৰোঁ তেনেহ'লে তোমালোকে ইয়াত দেখা পাবা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে স্কলাৰশ্বিপটোত যে প্ৰথমটো দিয়া আছে ষ্টুডেণ্টছ ষ্টাডিং ইন ক্লাছ 11 and 12 at recognized educational institute in India can apply. Applicants must have secured at least 60% তোমালোকৰ থাকিব লাগিব। বছৰি ইনকাম তোমালোকৰ 2.5 লাখ হ'ব লাগিব। Children of employees of Tata Capital and birthday for study are not eligible. তোমাৰ ঘৰত যদি কোনোবাই বা তোমাৰ ফাদাৰে যদি বা তোমাৰ মাদাৰে যদি টাটা কেপিটেলৰ গ্ৰুপত কিবা জব কৰি আছে তেনেহ'লে তুমি এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব নোৱাৰিবা। আৰু বাৰ্থডে ফৰ ষ্টাডিত যদি তোমাৰ কোনোবাই এমপ্লয় আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা। ওপেন টু ইণ্ডিয়ান নেশ্যনেল অনলি তোমালোকে হয়তো দেখা পাইছা। আৰু বেনিফিট তোমালোকে দেখা পাইছা তুমি যিটো কোৰ্স কৰি আছা সেইটো কোৰ্সৰ 80% তেওঁলোকে পেড কৰি দিব। নহ'লে তোমালোকে 10000 টকা ল'ব পাৰিবা এই স্কলাৰশ্বিপটোৰ পৰিৱৰ্তে। যিসকলে নেকি ক্লাছ 11 আৰু 12ত পঢ়ি আছা কি কি ডকুমেণ্টছ লাগিব ইয়াত দিয়া আছে। ডকুমেণ্টছ তোমালোকৰ যিখিনি দিয়া আছে বেলেগ স্কলাৰশ্বিপত যেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগে এইটোতো তেনেকুৱা ধৰণৰ ডকুমেণ্টছ তোমালোকৰ লাগিব। বেলেগ একো নতুন নাই। ইয়াৰ উপৰিও আৰু এটা কেটেগৰী আছে সেইটো মই এতিয়া তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। এই ক্যাটাগৰীটো হ'ল যিসকলে নেকি তোমালোকে হয়তো দেখা পাইছা ডিপ্লোমা বা পলিটেকনিক বা জেনেৰেল গ্ৰেজুৱেচন কৰি আছে সেইসকলে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। তোমালোকে হয়তো দেখা পাইছা এলিজিবিলিটি ক্ৰাইটেৰিয়া ষ্টুডেণ্টছ হু আৰ কাৰেণ্টলি এনৰোলড দ্য আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম সাচ এছ BCom BSc BA etc. ডিপ্লোমা পলিটেকনিক কোৰ্স এট ৰিকগনাইজড ইনষ্টিটিউশ্যনছ in Indians can apply. যিসকলে নেকি BA BSc বা ডিপ্লোমা পলিটেকনিকত পঢ়ি আছে সেইসকলে এপ্লাই কৰিব পাৰিব। পাৰ্চেন্টেজ তোমালোকৰ 60% থাকিব লাগিব। বছৰি ইনকাম ফেমিলিৰ তোমালোকৰ 2.5 লাখ হ'ব লাগিব। আৰু আগতে যে কৈছিলোঁ তোমালোকৰ টাটা কেপিটেল আৰু বাৰ্থডে ফৰত যদি তোমাৰ দেউতাই বা তোমাৰ মায়ে চাকৰি কৰি আছে এমপ্লয় হৈ আছে তেনেহ'লে তুমি কৰিব নোৱাৰিবা। বেনিফিটছ এইটোত তোমালোকে 12000 টকালৈকে পাবা। যিসকলে নেকি গ্ৰেজুৱেশ্যনত পঢ়ি আছে সেইসকলে 12000 টকালৈকে পাবা। ডকুমেণ্টছো তোমালোকৰ যিখিনি বেলেগ স্কলাৰশ্বিপত লাগে এইটোতো সেমেই তোমালোকৰ ডকুমেণ্টছ লাগিব। বেলেগ একো নতুন নাই। আৰু কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত দিয়া আছে। তোমালোকে বাৰ্থডে ফৰ ষ্টাডি এই ৱেবছাইটত আহি এই স্কলাৰশ্বিপটো চাব পাৰা। বা তুমি নিজে এপ্লাই কৰিব পাৰা তেনেহ'লে তুমি নিজে এপ্লাই কৰি ল'বা। দুটা স্কলাৰশ্বিপ ভাল আছে তোমালোকে এপ্লাই কৰিলে কৰিব পাৰা। যিসকলে নেকি ক্লাছ 11 আৰু 12ত পঢ়ি আছা সেইসকলে 10000 টকালৈকে পাব পাৰা। আৰু যিসকলে নেকি গ্ৰেজুৱেচন কৰি আছা বা তোমালোকৰ পলিটেকনিক বা ডিপ্লোমা কৰি আছা সেইসকলে 12000 টকালৈকে তোমালোকে পাব পাৰা। নহ'লে তোমালোকৰ 80% কোৰ্স ফি তেওঁলোকে পেড কৰি দিব বুলি ইয়াত উল্লেখ কৰা আছে। তোমালোকে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰা যদি নিজে কৰিব পাৰা। তো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল জনাব লগা তোমালোকক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ।